हेलो गाइस अस्सलाम वालेकुम মই নাজমাই মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰাতিপুৱা খুব সোনকালে উঠি গা পা ধুলো, কাপোৰ কানি ধুলো, ধুই বেটাৰ মাম যিখিনি কৰিবলগীয়া সব কৰিলো কাৰণ আজি মানে তাকো সোনকালে জগাই দিছো এতিয়া কাৰণ তাৰ আজি চুলি কটুৱাম। চুলি সোনকালে মানে দাদাজনক বাপেকে মাতিবলৈ গৈছে, ঘৰতে আনি কটুৱাই দিব। তাৰ পিছত আমি এফালে ওলাইও যাম, এফালে মানে পোষ্ট অফিচলৈ যাম আৰু বিশেষ কাম নাই হলেও সোনকালে কামখিনি কৰি লৈছো, তেতিয়া মানে সোনকালে ওলাই যাব পাৰিম। আকৌ ঘূৰি আহি ঘৰতো কাম আছে, সেইটো কাৰণে এতিয়া চাই থাকিব ভিডিঅ'টো, দেখুৱাই থাকিম। এয়া বাপেকে মাতি আনিলে দাদাজনক, ঘৰতে চুলিখিনি কটুৱাই দিছে তাক। সি চাওকচোন একোনো আমনি কৰা নাই, কিন্তু ইয়াৰ আগৰবাৰ কাটোতে সি বহুত বেছি আমনি কৰিছিলে, খুব কান্দিছিলে, যিহৰ কাৰণে মোৰ ভয়ে লাগি আছিলে। কিন্তু এবাৰ সি নাই কৰা, একো আমনি কৰা নাই, ভালদৰে যেনেকৈ বহি থাকিবলৈ কৈছে সি তেনেকৈ বহি আছে ঠাণ্ডাকৈ। ইয়াৰ পাছত তাক মই আকৌ গা পা ধুৱাই দিব লাগিব আৰু যিহেতু ওলাই যাব লাগিব। এয়া তাক গা পা ধুৱাই একেবাৰে কাপোৰ কানি পিন্ধাই দিলোঁ। এতিয়া মই ক্ৰীম সানি দিলোঁ, ফুট দিলোঁ। এতিয়া অকণমান ওপৰতে পাউডাৰ দি দিছোঁ কাৰণ ওলাই যাম যিহেতু, ঠাণ্ডা দিনত তেনেকৈ ঘৰত পাউডাৰ নলগাওঁ, কিন্তু বাহিৰলৈ গ'লে মই অকণমান পাউডাৰ তাক লগাই দিওঁ, নহ'লে স্কিনবিলাক ফাটিব পাৰে। মানে বেবীবিলাকৰ স্কিনবিলাক এনেও চেঞ্চিটিভ থাকে আৰু পাউডাৰ অকণমান থাকিলে তেতিয়া প্ৰটেকশ্যনৰ নিচিনা হয়, সেয়েহে লগাই দিছোঁ। এতিয়া আমি ওলাই যাম আৰু ময়ো প্ৰায় ওলালোৱেই আৰু কাপোৰ পিন্ধিলোঁ, খালি চুলিখিনি ফনিয়াবলৈ আছে আৰু তাৰপিছত আমি ওলাই যাম। আমি পোষ্ট অফিচৰ পৰা আহিলোঁ, তাত মানুহ ধেৰ আছিলে, ভিডিঅ' কৰা নহ'ল আৰু বেটাক লৈ অকণ অসুবিধা হয়। এতিয়া আমি কিবা এটা খাবলৈ সোমালোঁ ব্ৰাউনিছ ৰেষ্টুৰেণ্টত। এখন নতুনকৈ খুলিছে শিৱসাগৰত, আমি প্ৰথম আহিছোঁ ইয়াতে। ইমান ধুনীয়া ৰেষ্টুৰেণ্টখন, বৰ ভাল লাগিছে আহি। এতিয়া বেটাৰ কাৰণে কিবা এটা খাবলৈ বাপেকে আনি দিছে, এইটো বল পেষ্ট্ৰি এটা, তাক মই খুৱাই দিবলৈ লৈছোঁ। সি মানে বলৰ লেখীয়া দেখিছে, খুব ভাল পাইছে, হাঁহিছে আৰু নিজে খাব বিচাৰে, কিন্তু মই খুৱাইছোঁ। ময়ো লৈছোঁ পেষ্ট্ৰি এটা আৰু চাহ খাম আৰু আমি, তাক মই খুৱাই দিছোঁ, তাৰপিছত মই খাম। তাক খুৱাই আছোঁ, তাৰ পাছতহে আৰু ময়ো খাম। অকণ অকণ খুৱাই দিছোঁ, যিহেতু নিজে খাব বিচাৰে, কিন্তু সি খাব নাজানে যে। মোৰ ভাগৰ অকণমান খাই নি বুলিকৈ মই দিছোঁ, কিন্তু সি নাখায়, তাক নিজৰটোৱে লাগে মানে। আপোনালোকক মই অকণমান ৰেষ্টুৰেণ্টখনৰ ভিতৰখন দেখাই দিছোঁ। এইটো চেল্ফি পইণ্ট, এয়া মিঠাই বেকাৰী কাউণ্টাৰ, পেষ্ট্ৰি চেষ্ট্ৰি আছে আৰু এইবোৰ চাউথ ইণ্ডিয়ান আইটেম আছে, ডোচা আছে, পুৰি ভাজি, পাও ভাজি চব আছে মানে, আৰু যি খায় আৰু পাৰ্থা চাৰ্থা, বিৰাট ধুনীয়া। আমি চেল্ফি পইণ্টত বেটাই মই অকণমান ফটো মাৰিলোঁ। এয়া অকণমান বাপেকে আমাক ফটো মাৰি দিছে, ভিডিঅ' কৰি দিছে, ফটো মাৰি দিছে। ইমান ধুনীয়া ভিতৰখন, কি ক'ম আৰু, ভাল লাগিলে গৈ দেই। আহি ঘৰ পালোঁহি, ঘৰলৈ আহি ভিডিঅ' কৰা নহ'ল আৰু কাপোৰ অলপ ধুবলৈ আছিলে, মই ধুলোঁ। আজি সময়ো নহ'লে, দুপৰীয়া সময়ত তাক আমি খিচিৰি খুৱাওঁ। আজি মানে মাও নাই ঘৰত, আনকালে মায়ে বনাই দিয়ে, মোৰো আহি দেৰি হ'ল, সেয়েহে তাক এতিয়া মামকে খুৱাবলৈ লৈছোঁ। কিন্তু সি খুৱাব সময়ত সদায় ইমান বেছি আমনি কৰে আজিকালি। এয়া চাওকচোন, নিজে কি কৰিছে, নিজে লৈ খাব বিচাৰে, কিন্তু খাব নাজানে, গোটেই পেলাই মেলি শেষ কৰে। এইবোৰ খেলে, খোৱাতকৈ বেছি মানে সি খেলি ভাল পায়, এইবিলাক কিবা বনোৱা লিখীয়া কৰে, এনেকুৱা কৰে। এয়া ভাত পানী খাই বেটাক খোৱালোঁ, খুৱাই মেলি মই ওপৰলৈ আহিলোঁ কাপোৰ নিবলৈ। যিহেতু চুবেবাৰত পাইছেহি, আজি বহুতখিনি কাপোৰে ধুই আছোঁ এইকেইদিন, অলপ অলপকৈ। আজি বেছিকৈ অলপ ধুই দিছিলোঁহি। মোৰ মুছলমান ভিউৱাৰসকলেতো জানেই আৰু যে আমাৰ কাৰণে চুবেবাৰত এটা কিমান ডাঙৰ মানে দিন আৰু চুবেবাৰতো, সেইকাৰণে গোটেই ঘৰ চাফা কৰা হৈছে, লাহে লাহে কাপোৰ চাপোৰ ধুই চব কৰা হৈছে আৰু। এতিয়া ওপৰত এইটো সময়ত খুব ভাল লাগে, পাছবেলা সময়তো, তেতিয়া আছৰৰ আজান দিবলৈ হৈছে আৰু কাপোৰকেইটা লৈ যাওঁ, সেইকাৰণে আজানৰ আগে আগে। ওপৰৰ পৰা আহিয়ে মই নামাজ পঢ়িলোঁ, আছৰৰ আজান দিলে যিহেতু। আজি ৰাতিপুৱা এইবিলাক কোবোৱা চাফা কৰা নহ'লে, কাপোৰবিলাক ধুইও দিছিলোঁ, সেয়েহে মানে চোফাৰ ওপৰত পৰা কাপোৰবোৰে বহুত ধূলি জমা হৈ আছে, এইবিলাক এতিয়া চাফা কৰি দিছোঁ ভালকৈ। এইবিলাক চাফা কৰোঁতে সদায় এখন শুকান কাপোৰেৰে আগে মাৰি ল'ব লাগে। তাৰপাছত যদি অত্যন্ত ধূলি হয়, তেতিয়াহে কেতিয়াবা মই অকণমান তিতা কাপোৰ ইউজ কৰোঁ, নহ'লে এনেকৈ মই শুকান কাপোৰেই মোহাৰি দিওঁ। আৰু চুব্ৰাতৰ কাৰণে এইকেইদিন এইবোৰ কাম কৰি থকাই হৈছে, আৰু কালিও কৰিব লাগিব, আৰু ধুব লাগিব, কাপোৰ আছে আৰু ধুবলৈ। এইবিলাক চব এই ডাইনিঙৰ চকীকেইখনো অলপ চাফা কৰি দিছোঁ। সেইখিনি কৰি আছোঁ এতিয়া, আৰু তাৰপাছত অকণমান ৰেষ্ট ল'ম আৰু। ভাগৰ লাগিছে বহুত, মানে দিনটো আজি অকণমানো ৰেষ্ট পোৱা নাই। এয়া চব কৰি মেলি নামাজ চামাজ পঢ়ি কাম চাম কৰি অকণমান বহিছোঁ।
তাতে আপোনালোকক মোৰ লগত এটা সৰু হেক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। হেক মানে কি আৰু কৰি চাওঁ, যদি হয় মানে হ'ব আৰু তেতিয়া আপোনালোককো জানিব পাৰিব। ময়ো মোবাইলতে দেখিছিলোঁ। মোৰ এই মাস্কাৰাটো মানে শুকাই আছে, প্ৰায় শুকাই গৈছে মাস্কাৰাটো খুবকৈ। মানে এইটো মানে মোবাইলত ফোনত দেখিছিলোঁ যে মানে হেকবিলাকত যে ইয়াত অকণমান তেল দি দিলে যে বস্তুটো মানে হৈ যায়, আকৌ মানে লগাব পৰা যায়। তাকে কৰি চাব বিচাৰিছোঁ। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব পাৰিব, হয়নে নহয় মই দেখুৱাই আছোঁ। মোৰ এইটো প্ৰায় শুকাই গৈছিলে আৰু এতিয়া লগাব পাৰি নে নোৱাৰি সেইটোকে দেখাইছোঁ আৰু। এইটো লাষ্ট চেনচেশ্যনলৈ আছিলে, বিৰাট ধুনীয়া আছিলে। অলপ দাম লৈছিলে কিন্তু খুব বেছি ভাল আছিলে বস্তুটো। কিন্তু শুকাই গ'ল, মই তেনেকৈ ইউজ কৰা নহ'লে। এতিয়া মই লগাই চাওঁচোন তেল দি পেলাই। এয়া হৈছে কিন্তু দেই, একেবাৰে শুকান আছিলে। যিহেতু মানে মই চুলেও মানে হাততো অকণো একো লাগি নাহিছিলে, তেনেকুৱা আছিলে। কিন্তু এতিয়া মই চকুত লগাব পৰা হৈছে। সেইটো তাৰমানে কাম কৰে। সেইটো আপোনালোকে কৰি চাব পাৰিব। যদি আপোনালোকৰ এনেকৈ কিবা শুকাই গৈছে, আইলাইনাৰ বা এনেকুৱা মাস্কাৰা হওক, আপোনালোকে তেতিয়া ইউজ কৰি চাব পাৰিব। আৰু কাজলতো এনেকৈ অইল দিলে, সেইটো মই আগৰ পৰাই জানো। কাজল যদি শুকাই যায়, টেমা কাজলত অইল দিলে এনেকৈ মানে হৈ যায়। এয়া মই লগাই দেখুৱালোঁ, চাওক হৈছে ধুনীয়াকৈ। আগতে এয়া লাগি গৈছিলে তলত, আগতে একেবাৰে একোৱেই নহৈছিলে মানে। এতিয়া যথেষ্টখিনি হৈছে আৰু হেকটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আকৌ আগলৈকে পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।